জনজাতিকৰণৰ দাবীত লখিমপুৰত আজি আহোম গৰ্জন নামৰ এক অনুষ্ঠান আয়োজন কৰা হৈছে। টাই আহোম যুৱ পৰিষদৰ নিৰ্দেশতে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি দেখুৱাইছোঁ যে আহোম গৰ্জন এই কাৰ্যসূচীৰ ইতিমধ্যেই বহু লোকে ইয়াতে অংশগ্ৰহণ কৰিছে। আমি কথা পতাৰ যত্ন কৰিম যে জনজাতিকৰণৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আজিও তেনেদৰে সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ লখিমপুৰ জিলা সমিতিৰ এই যি ঐক্যবদ্ধ আন্দোলন সেই আন্দোলনত সকলো ওলাই আহিছে আৰু সকলোৱে জনজাতিকৰণ বিচাৰিছে। আহোমৰ গৰ্জন নামৰ এই অনুষ্ঠানৰ নাম দিয়া হৈছে আৰু সকলোৱে ইয়াত একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু হাতে হাতে তেওঁলোকে জোৰ লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমি যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে ইয়াত লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱেই আহোমৰ যি অধিকাৰ সেই স্বায়ত্তশাসনৰ যি অধিকাৰ সেই অধিকাৰ তেওঁলোকে বিচাৰি আহিছে। গতিকে সকলোৱে হাতে হাতে জোৰ লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ। ইয়াত আটাচুৰ কেন্দ্ৰীয় নেতৃত্ব আছে, আমি অকণমান কথা পাতিব বিচাৰিছোঁ। ইয়াতে মনোজ গগৈ আছে, আমি অকণমান কথা পাতিব বিচাৰিছোঁ। আপোনালোকে দাবী জনাই আছে আজিও সেই দাবী আমাৰ স্পষ্ট মত যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত হ'ব লাগিব। আমি টাই আহোমসকল জন্মগতভাৱে আমি জনজাতি, যিহেতু আমাৰ টাই মূলীয় ৫টা ঠালে ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত জনজাতিৰ মৰ্যাদা লাভ কৰিছে বা জনজাতিৰ সুবিধা আদায় কৰিছে আৰু সেই সূত্ৰে আমি জনজাতি হয়েই। আৰু ইতিমধ্যে ২০১৯ চনৰ ৫ জানুৱাৰী তাৰিখে ভাৰতৰ যিবিলাক সংস্থা আছে সকলো সংস্থাই আমাৰ ৰাষ্ট্ৰীয় যি ট্ৰাইবেল এফেয়াৰ্ছ আছে তাত এটা কথা স্পষ্টকৈ কৈছে যে অসমৰ ৬ জনগোষ্ঠীৰ ৬টা যি বৈশিষ্ট্য লাগে সম্পূৰ্ণ আছে, তেওঁলোকক জনজাতি মৰ্যাদা দিব পাৰি। আৰু সেইকাৰণে ২০১৯ চনৰ ৯ জানুৱাৰী তাৰিখে ৰাজ্যসভাত বিল উত্থাপন হ'ল। তাৰ পাছতো কিন্তু আমাক লৈ ভেঙুচালি কৰা হ'ল, আমাক প্ৰতাৰণা কৰা হ'ল, আমাক প্ৰবঞ্চনা কৰা হ'ল। এইবাৰ স্পষ্টকৈ কৈছোঁ যে অহা ২৫ নৱেম্বৰত অসম বিধানসভাত যিখন প্ৰতিবেদন হ'ব এই প্ৰতিবেদন কিন্তু আহোমৰ স্বাৰ্থত হ'ব লাগিব, ৬ জনগোষ্ঠীৰ স্বাৰ্থত হ'ব লাগিব। তাত যদি হিনদেৰি হয় তেনেহ'লে ২৫ তাৰিখৰ পিছত অসমৰ যি পৰিৱেশ পৰিস্থিতি সৃষ্টি হ'ব তাৰ কাৰণে অসম চৰকাৰ জগৰীয়া হ'ব। প্ৰয়োজনত আমি চামধৰা গড়ৰ পৰা শদিয়ালৈকে আহোমৰ সুকীয়া ৰাজ্যৰ কথা চিন্তা কৰিবলৈ আমি বাধ্য হ'ম। এই কথা অসম চৰকাৰক জনাই দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে যে ২৫ তাৰিখে আমাৰ ফেভাৰত আমি ভাল পোৱাকৈ এখন প্ৰতিবেদন হ'ব। কিন্তু আমাৰ ৰাজ্যসভাত যিখন বিল উত্থাপন হ'ল এই বিলখনৰ পাছৰ অংশহে আমাক লাগে, অৰ্থাৎ ৰাষ্ট্ৰপতিৰ চহী হোৱাৰ পাছত গেজেট নটিফিকেশ্যন আমাক লাগে। নতুনকৈ আমাক আকৌ বৈশিষ্ট্য আছে নাই তাক বিবেচনা কৰিব, নতুনকৈ কাৰবাৰবিলাক আৰম্ভ কৰিব। সেয়া যদি প্ৰতিবেদন হয় তেনেহ'লে কিন্তু আমি মানি নল'ম। এই কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি লখিমপুৰত ত্যাগক্ষেত্ৰৰ পৰা আমি জনাই দিব বিচাৰিছোঁ। এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে আন্দোলনৰ যে ইতিমধ্যে এই প্ৰতিবাদকাৰীসকল ওলাই আহিছে আৰু সকলোৱে যে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। আমি কৈছোঁ যে এয়া হৈছে অসমৰ প্ৰতিবাদী কাৰ্যসূচী আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আছে। বসন্ত গগৈ আছে, আমি বসন্ত গগৈৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম যে ইতিমধ্যে যে আহোমে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আমি তেখেতৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিছোঁ। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ইছ্যুটো খৰা হৈছিল আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে 5 বছৰ গ'ল, আকৌ এতিয়া 10 বছৰ হ'ব হ'ল। কিমান সদিচ্ছাৰে ইয়াত মানি ল'ব বুলি ভাবে? 2016 চনত তেখেতলোকে ভিজন ডকুমেণ্টছত প্ৰকাশ কৰিছিল যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াটো তেখেতলোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। এতিয়া চৰকাৰে নৈতিক দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি পিঠি দিছে। তথাপিও আমি আশাবাদী যে 25 তাৰিখে এখন দলিল তৈয়াৰ হ'ব বুলি আমি ভাবিছোঁ। যদি নকৰে তেখেতলোকে যে জাতিক যি প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে তাৰ প্ৰতি জাতিয়ে নিশ্চয় দিব। সেইকাৰণে জাতি সংঘবদ্ধ হৈছে, জাতি একতাৰে আগবাঢ়িছে। কি কৈছে? 25 তাৰিখখন অপেক্ষা কৰিছে। যদি নহয় তেতিয়াহ'লে জাতিয়ে তাৰ যোগ্য প্ৰতিবাদ তাৰ কাৰণে অসমৰ সৰ্বত্ৰ ৰাইজক আমি একত্ৰিত কৰি ৰাজপথলৈ আমি উলিয়াই আনিছোঁ।
কৈছোঁ ইতিমধ্যে যি প্ৰতিবাদ সেই প্ৰতিবাদ ইতিমধ্যে আগবাঢ়িছে আৰু হাতে হাতে জোৰ লৈ এইসকল যিসকল আহোম লোক আজি লখিমপুৰত ওলাই আহিছে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি লখিমপুৰ ত্যাগ ক্ষেত্ৰৰ পৰা ওলাই গৈছে। আমি যদি দেখুৱাওঁ যে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰৰ পৰা এই দৃশ্য যদি চাই তেতিয়াহ'লে দেখিব যে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰৰ পৰা লখিমপুৰ নগৰৰ মাজমজিয়াৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সহস্ৰাধিক 200তকৈ অধিক লোকে হাতে হাতে জোৰ লৈ তেওঁলোকে যে তেওঁলোকৰ যি প্ৰাপ্যৰ অধিকাৰ সেই অধিকাৰ বিচাৰি তেওঁলোকে আগবাঢ়ি আহিছে আৰু আগলৈ যদি চাই ৰাজপথলৈ যদি চাই এই বৃহৎ যি জোৰ সমদল সেই বৃহৎ জোৰ সমদল তেওঁলোকে গ্ৰহণ কৰিছে আৰু এই জোৰ সমদলৰ বাবে ইতিমধ্যেই লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু এই যি জোৰ সমদল সেই জোৰ সমদলৰ যোগেদি তেওঁলোকে চৰকাৰক এটাই দাবী উত্থাপন কৰিব বিচাৰিছে যে 25 তাৰিখে যি 6 অনুসূচিত জনজাতিকৰণক লৈ চৰকাৰে যি নটিফিকেশ্যন ওলাব তাত যাতে ভাল এটা ৰিজাল্ট তেওঁলোকে পায় তাৰ বাবে আশা কৰিছে। যদিহে তেওঁলোকৰ পক্ষত সেই চৰকাৰৰ যি নটিফিকেশ্যন নোলায় তেতিয়াহ'লে কিন্তু ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি ইতিমধ্যেই হুংকাৰ প্ৰদান কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।